নমস্কাৰ জনাইছোঁ। এতিয়া মই ডিউটিলৈ যাবলৈ ওলাই আছোঁ। ডেইলি ৰুটিন ডিউটি, যাবই লাগে। আৰু ডিউটিলৈ যাওঁতে কেতিয়াবা ভাল বস্তু দেখা পালে আপোনাক যিটো বস্তু দেখুৱাব লাগে মই দেখুৱাওঁ। যদি ভাল পায় তেতিয়া লাইক শ্বেয়াৰ কৰি দিব, মোক অলপ ছাপোৰ্ট কৰিব। মই এতিয়া গৈ আছোঁ আপোনাক দেখুৱাবলৈ। যিটো বস্তু মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ সেইটো শ্ৰীনগৰ এয়াৰপৰ্টৰ পৰা আপোনালোকে 22 কিলোমিটাৰ দূৰত অৱস্থিত আৰু শ্ৰীনগৰ ৰেলৱে ষ্টেচনৰ পৰাও 23 কিলোমিটাৰ দূৰত অৱস্থিত। আৰু পৃথিৱীৰ প্ৰথম যিটো ভাৰতত আছে সেইটো আপোনাৰ জেগাডোখৰ চাই হয়তো ধৰিব পাৰিছে। এইখন দল লেক হয়, এখন হাউচ বোটৰ ওপৰত বনোৱা হৈছিল। এইটো এটা ডাকঘৰ 200 বছৰ আগতে। এইটো ফ্ল'টিং পোষ্ট অফিচ নামেৰে ডাকঘৰটো জনা যায়, যিটো দল লেকত আছে। মহাৰাজা দিনতে বনোৱা এই ডাকঘৰটো ব্ৰিটিছসকলেও ইয়াক ব্যৱহাৰ কৰিছিল আৰু এতিয়াও এই ডাকঘৰটো ছাৰ্ভিচ কণ্ডিশ্যনতে আছে। আৰু ইয়াৰ পিনক'ড নাম্বাৰটো 190001। এতিয়া মই গৈ আছোঁ, আপোনালোকে এতিয়া দেখিব এই ডাকঘৰটো। এই ডাকঘৰটো পৰ্যটকসকলৰ বাবে বিশেষ কেন্দ্ৰবিন্দু হৈ পৰিছে। সকলো যেতিয়া ইয়ালৈ আহে তেতিয়া এই ডাকঘৰটোলৈ নিশ্চয় আহে, সোমাই যায়, সকলোৱে ফটো মাৰে, ভিডিঅ' কৰে, নিজৰ মেমৰিবোৰ ইয়াত সাঁচি ৰাখে। এইটো বহুত পুৰণা, এখন নাৱৰ ওপৰত আছে। আমিও এইবাৰ মই আহি থাকোঁ ইয়ালৈ, কিন্তু এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ নহৈছিলে। মই বোলো এইটো আপোনালোকক জনাই দিওঁ, যি দেখা নাই এইবাৰ আহিলে নিশ্চয় ইয়াত সোমাব। ইয়াত বহুত চাবলগীয়া বস্তু আছে। ব্ৰিটিছসকলৰ দিনত, মহাৰাজাসকলৰ দিনত কেনেকৈ বস্তুবিলাক পাৰ্চেল কৰিছিল। ইয়াত এটা মিউজিয়াম আছে, সেইটো আপুনি সোমাই চাই যাব। ভিতৰত পাৰ্চেল কৰি কিবা বস্তু পঠিয়াব পাৰিব, লেটাৰ পঠিয়াব পাৰিব, একাউণ্ট খুলিব পাৰিব, সকলো সুবিধা আছে। যিটো নৰ্মেল পোষ্ট অফিচত যিখিনি সুবিধা সেইখিনি ইয়াতো আছে। আৰু আপোনালোকেও আহক, এখন দল লেকৰ ওচৰত আছে, ওচৰতে শংকৰাচাৰ্য মন্দিৰ আছে। ইয়ালৈ আহিলে তাতো এবাৰ দৰ্শন কৰি আহিব। খুব ধুনীয়া মন্দিৰ, পুৰণা শিৱ মন্দিৰ। আৰু আজিকালি সকলোৱে ইয়াত ব'টিং কৰিবলৈ আহে, ইয়াত হোটেল আছে, থাকিবলৈ আহে। কিন্তু আমাৰ ফালৰ পৰা এটা কওঁ, ইয়াৰ পানীবিলাক বহুত লেতেৰা হৈছে, খুব লেতেৰা। আপোনালোকে আহিলে নিজে গম পাব। কিন্তু দূৰৰ পৰা ভিডিঅ' চিডিঅ' দেখিলে ভাল লাগে, কিন্তু আমি নিজে সদায় দেখোঁ। ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। আমিও আহিছিলোঁ, কিন্তু মই এতিয়া ভিতৰত সোমাব নোৱাৰিলোঁ। কিন্তু আমি ডিউটি কণ্ডিশ্যনত থাকিলে ঘপকৈ আমি সোমাব নোৱাৰোঁ। সেইকাৰণে এই ভিডিঅ'টো মই এনেকৈয়ে আপোনালোকক প্ৰস্তুত কৰিলোঁ। আপোনালোকে আহিলে নিশ্চয় জনাব কেনেকুৱা পালে। আৰু ইয়াকে কৈ আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় ভাৰত।